ভাগৱতৰ মূল লক্ষ্য এটাই, যেনেকৈ ফুটবল খেলোতে এফালে 11জন প্লেয়াৰ এফালে 11জন প্লেয়াৰ থাকে, বল এটা, কেতিয়াবা কোনোবা ফালে মাৰে কেতিয়াবা কোনোবা ফালে, হয়তো নিজৰ গোলকিপাৰৰ ফালেও দিব পাৰে, কিন্তু লক্ষ্যটো কোনো এজনে পাহৰি নাযায় যে আমাৰ বলটো আমি বিপৰীত পক্ষৰ গোল পোষ্টত সোমোৱাব লাগে। এইটো কেতিয়াও নাপাহৰে। ভাগৱতো তেনেকৈ আগবাঢ়িছে। মূল লক্ষ্য এটা, এইটো হৈছে জীৱই শৰণ ক'ত ল'ব। ইয়াত কৈছে যে যাদৱ বংশৰ প্ৰতিজন কি স্বভাৱে শকত, শক্তিমান আৰু আমাৰ ভকত। আশ্ৰয়ৰ বাহাদুৰিয়ে বেলেগ। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ কোনো উত্তৰাধিকাৰী নাছিল। আমাৰ যিটো বস্তু নাথাকে সেই বস্তুটোত আমি সুখ আছে বুলি ভাবোঁ। মোৰ হাতত যদি এটা এণ্ড্ৰইড ফোন আছে, যদি স্মাৰ্টফোন আছে, মোৰ লগৰটোৱে যদি আইফোন আনিলে, তেতিয়া মই মোৰ ফোনটোত আৰু সুখ বিচাৰি নাপাওঁ, কেনেকৈ আইফোন ল'ম। মোৰ হাতত যদি এখন স্কুটি আছে, মোৰ লগৰটোৱে যদি 2.5 লাখ টকীয়া এখন বাইক আনিলে, মোৰ স্কুটিখনত সুখ নাইকিয়া হ'ব। 2.5 লাখ টকীয়া বাইক কেনেকৈ আনো। যিটো বস্তু নাই তাত আমি সুখ বিচাৰোঁ। এখন দেশৰ ৰজা, চব বস্তু আছে, দাস দাসীৰে গোটেই ভৰপূৰ, কিন্তু মনত দুখ, সন্তান নাই। আৰু আমাৰ জীৱনত যেতিয়া এনেকুৱা কিছুমান বস্তু আহে, সংঘাত, আমি উপদেশ বিচাৰি যাওঁ। এটা কথা মনত ৰাখিব, জীৱনত যদি ধুমুহা আহে, সংঘাত আহে, যাৰ তাৰ ওচৰত উপদেশ বিচাৰি নাযাব। কাৰণ আপোনাৰ কিমান দুখ হৈছে, কিমান কষ্ট হৈছে, এনেকুৱা এচাম লোক আছে, তেওঁলোকে সেইটোলৈ গুৰুত্ব নিদিয়ে। তেওঁলোকক কেৱল ধন লাগে। আপোনাক মাত্ৰ জৰিয়া কৰি ল'ব আৰু আপোনাৰ পৰা কেনেকৈ টকা সৰকাব পাৰে এইটোৰ ওপৰত গুৰুত্ব দিব। আজিকালি বহুত হস্পিটেলত পেচেণ্ট যায় শাৰীৰিক অসুস্থ দেখুৱাবৰ কাৰণে, কিন্তু তেওঁলোকে এনেকুৱা ভয়াৱহ কৰি ইমান টেষ্ট দি দিব, আপোনাৰ 40-50 হাজাৰ টকাৰ বিল উলিয়াই পঠিয়াই দিব। কেৱল এটাই বিজনেছ। সৎ ক'ৰবাত 2-এজন আছেগৈ, প্ৰায়বিলাক চব বিজনেছ হৈ গৈছে। সেইকাৰণে উপদেশ বিচাৰি ক'তো নাযাব। উপদেশ বিচৰা মাত্ৰ 2জন কৈছে, এজন হৈছে গুৰু আৰু এজন হৈছে আপোনাৰ ইষ্টদেৱ। একান্ত মনে বহক, গুৰুক স্মৰণ কৰক আৰু আপোনাৰ মনৰ কথা খোলাভাৱে কওক। আপোনাৰ যিটো হ'বলগীয়া আছে, যেনেকৈ সুবিধা পাবলগীয়া আছে আপুনি পাব, প্ৰভু ভগৱন্তই কৃপা কৰিব। এই ৰজাজনে এজন তান্ত্ৰিকৰ ওচৰত গ'ল আৰু তান্ত্ৰিকজনক ক'লেগৈ যে মোৰ কোনো সন্তান নাই, কিবা উপায় আছে নেকি সন্তান এটা হোৱাৰ। তান্ত্ৰিকজনে ক'লে যে মহাৰাজ, এটাই উপায় আছে, আপুনি এটা সৰু ল'ৰা বলি দিব লাগিব, নৰবলি। আচৰিত নহ'ব? আপোনালোকে হয়তো জানে, মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে আছিলোঁ SSBত। মই 2022ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ, ভকতৰ লগত থাকিম বুলি। চাকৰি যদিও আছিলে মোৰ 28লৈকে। মোৰ ৰঙিয়াত পোষ্টিং আহিছিলোঁ মই 2014ত, উত্তৰাখণ্ড ৰাণীক্ষেতৰ পৰা। 2014 ডিচেম্বৰ মাহত ঢেকীয়াজুলি বুলি এখন বাগান আছে, ঢেকীয়াজুলি জেগা এটা আছে, তাৰ এখন বাগান। এই ঢেকীয়াজুলিৰ এখন বাগানত নিজৰ খুৰাকে, সৰু ল'ৰা এটা ভতিজাকক কিডনেপ কৰি লৈ গৈছিল কালিৰ ওচৰত বলি দিবৰ কাৰণে। এতিয়াৰ কথা, 2014। আৰু আজি 2 বছৰ আগত আপোনালোকে কামাখ্যাত শুনিছিল 2জনমান পুৰোহিত পুলিচে এৰেষ্ট কৰিছিল নৰবলি কেছত। তাৰমানে এতিয়াও মানুহ এনেকুৱা হৈ আছে যে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে মানুহে মানুহক বলি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰা হৈছে। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবু বুলি ৰংগে কাটে হংস চাগ, ইয়াত ক্ষান্ত নাথাকি মানুহ বলি দিয়াৰ আৰম্ভ কৰিছে। তান্ত্ৰিকজনে ক'লে এটা ল'ৰা বলি দিব লাগিব। মহাৰাজ কিছু ধাৰ্মিক আছিল, তেওঁ ক'লে যে এইটো অসম্ভৱ। মই কোন গৰাকী মাতৃৰ কোলাৰ পৰা সন্তানটো কাঢ়ি আনিম আৰু কাঢ়ি আনি মোৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে
মই তাৰ ডিঙি কাটিম। অসম্ভৱ। তান্ত্ৰিকজনে ক'লে মহাৰাজ তেতিয়াহ'লে আপোনাৰ সন্তান পোৱাটো অসম্ভৱ। যদি সন্তান বিচাৰিছে, যদি উত্তৰাধিকাৰী বিচাৰিছে, তেতিয়াহ'লে নৰবলি দিবই লাগিব, তাৰ বাহিৰে গত্যন্তৰ নাই। লোভত পৰিলে মানুহে পাপ কৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰে। গীতাত কৈছে ত্ৰিবিধম নৰকস্যদম দাৰম নাশনম আত্মনঃ কাম ক্ৰোধ তথা লোভস তস্মাৎ এতত্ৰিয়ম ত্যজেত। ষষ্ঠাদশ অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, নৰকৰ 3খন দ্বাৰ আছে। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ কৰিছে ঘোষাত। যতেক অনৰ্থ আছে সংসাৰত তাত 3 বিধ সাৰ। কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। লোভটো বৰ বেয়া বস্তু। মহাৰাজ লোভত পৰিল, কিন্তু তেওঁ এটা কাম কৰিলে। তেওঁ লোভটো ৰাইজলৈ পেলাই দিলে, প্ৰজালৈ পেলাই দিলে, আৰু ৰাইজত ঘোষণা কৰি দিলে যে মহাৰাজে এটা নৰবলি বিচাৰিছে। যদি কোনোবা মাক বাপেকে নিজৰ সন্তানটো নৰবলি দিয়াৰ কাৰণে যদি আগবঢ়াই দিয়ে, তেতিয়াহ'লে সেই মাক বাপেকক ইমান ধন সোণ দিয়া হ'ব, 14 পুৰুষলৈ তেওঁলোক আনন্দত থাকিব পাৰিব। সেইখন ৰাজ্যত এটা ভিক্ষাৰী পৰিয়াল আছিল, যাৰ ল'ৰা হৈছে 9টা। মাক বাপেকে ভাবিলে এটা সুবিধা পাইছোঁ, আমাৰ 9টা সন্তানৰ যদি এটা বলি কৰাই দিওঁ 8টা থাকিব, কি লোকচান। গতিকে ল'ৰাকেইটাক সন্মুখত বহুৱাই ল'লে, আৰু মাক বাপেকে ক'লে বোপাইহঁতো এটা সুবৰ্ণ সুযোগ আহিছে। কি? তহঁতৰ মাজৰ কোনোবা এটা বলি হৈ যা, তেতিয়া আমি অজস্ৰ ধন টকা পইচা পাম, আৰু বাকীখিনি আমি আনন্দত দিন নিয়াব পাৰিম। এতিয়া প্ৰশ্ন আহিল যে বলি হ'ব কোন? ডাঙৰ ল'ৰাটোক ক'লে বোপাই তয়ে যা। সি ক'লে কিয় যাম? জন্ম দিছ তহঁতে, নিজৰ ভৰিত থিয় দিব নোৱাৰালৈকে পালন পোষণ কৰাৰ দায়িত্ব তহঁতৰ। গতিকে মই যেতিয়া নিজৰ ভৰিত থিয় হ'ম তেতিয়া মই নিজে ঘটিম, কিন্তু এতিয়া তহঁতৰ দায়িত্ব। খুজি মাগি আন, চোৰ ডকাইত কৰি আন, কাম কৰি আন, এয়া তহঁতে জান। মই বলি হ'বলৈ নাযাওঁ। এটা এটাকৈ সুধি আহিলে, চবে মানা কৰিলে। একেবাৰে সৰু ল'ৰাটোৰ বয়স 7 বছৰ। তাৰ আকৌ এটা স্বভাৱ আছিল, সি সৰুৰে পৰা 2-3 বছৰ বয়সৰ পৰাই ভকত দেখা পালে গামোচা এখন পটককৈ পোন মাৰি লয় চুৰিয়াৰ নিচিনাকৈ, আৰু দৌৰ মাৰে। আৰু ভকতৰ ওচৰত থাকে কঠখন আনি দিয়া, পানী আনি দিয়া, কলাপাত আনি দিয়া, আৰু ভকতৰ মুখৰ পৰা ভাগৱতৰ কাহিনী শুনে। এইটো তাৰ স্বভাৱ। মাক বাপেকে সুবিধাটো ল'লে, আৰু কণমানিটোক ক'লে যে বোপাই তইতো ভাগৱতৰ কথা শুনিছ? সি কৈছে শুনিছোঁ। দধিচি মুনিৰ কথা শুনিছনে নাই? বোলে শুনিছোঁ। দধিচি মুনিয়ে নিজৰ শৰীৰ ত্যাগ কৰি ইন্দ্ৰক নিজৰ অস্থি দান দিছিল, আৰু সেই অস্থিৰে এপাত অস্ত্ৰ নিৰ্মাণ কৰিছিল, যাক আমি বজ্ৰ বুলি কওঁ, আৰু সেই বজ্ৰৰ দ্বাৰা বৃত্ৰাসুৰক বধ কৰিছিল। মাক বাপেকে কণমানিটোক ক'লে বোপাই দধিচি মুনিয়ে দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণেও নিজৰ শৰীৰ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, আৰু তইতো ভাগৱত শুনিছ। আজি এনেকুৱা সময় আহি পৰিল, তোৰ পৰিয়ালটো ৰক্ষা কৰিবৰ কাৰণে তই তোৰ শৰীৰটো যদি ত্যাগ দিয়, তেতিয়াহ'লে আমি আনন্দত থাকিব পাৰিম। কণমানিটোৱে কৈছে মা দেউতা মোৰ আপত্তি নাই, মই বলি হৈ যাম, চৰ্ত কিন্তু এটা আছে। কি চৰ্ত? মোক আজ্ঞা দিব লাগিব। তহঁত দুটাই মোক আদেশ দে। কিয়? পিতৃ বাক্য পালি ৰামচন্দ্ৰই 14 বছৰ বনবাস কাটিছিল। পিতৃ বাক্য পালি পৰশুৰামে মাতৃ ৰেণুকাৰ ডিঙি কাটি দিছিল। গতিকে ময়ো পিতৃ মাতৃৰ বাক্য পালন কৰিবৰ কাৰণে মোৰ শৰীৰ ত্যাগ কৰি দিম। আদেশটো দিয়া। মাক বাপেকে তত্ত্ব বুজি নাপালে, আৰু কণমানিটোক ক'লে বোপাই তোক আদেশ দিছোঁ, আজ্ঞা কৰিছোঁ, তই বলি হৈ যা। সি খুব কান্দিছে, কণমানি ল'ৰা।
আৰু ক'লে ৰজাৰ ঘৰত খবৰ দিয়া তেতিয়াহ'লে ৰজাৰ ঘৰত খবৰ দিলে পিছদিনা কেইজনমান সেনা আহিল আৰু কণমানিটোক লৈ গৈছে লৈ যোৱাৰ সময়ত এই খবৰটো চাৰিওফালে সিঁচৰিত হৈ গ'ল বিয়পি পৰিল মিতিৰ কুটুম গাঁৱৰ মানুহ আহি জুম বান্ধি ধৰিলে সৈন্যকিজনে লৈ যোৱাৰ সময়ত কণমানিটোৱে চবৰ মুখলৈ চাইছে চকুলে চাইছে এটা হাত কিজানি কোনোবাই কয় নেকি বোপাইটোক নিব নালাগে আমি গাঁও পাতি কিয় আছো আমিয়ে তহঁতৰ পৰিয়ালটো চাম কিন্তু কোনেও নামাতিলে কান্দি কান্দি ল'ৰাটো সেনাৰ লগত গুচি গ'ল মহাৰাজৰ ওচৰত থিয় কৰালে মহাৰাজে তান্ত্ৰিকজনক মতালে তান্ত্ৰিকজনে লগত লৈ আহিছে এজন কাটোৱাল আৰু লগত এখন প্ৰকাণ্ড তৰোৱাল মহাৰাজক ক'লে মহাৰাজ এখন নদীৰ পাৰলৈ যাব লাগিব নদীৰ পাৰলৈ গ'ল এটা মূৰ্তি সাজিলে বলিশাল এখন সন্মুখত ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই দিলে এধাৰি মালা পিন্ধাই দিলে মই আশ্ৰয়ৰ কথা কৈ আছো ল'ৰাটোৱে খুব কান্দি আছে মহাৰাজৰ হৃদয় কঁপি উঠিছে মন্ত্ৰ উচ্চাৰিত হ'ল বলিশালত ডিঙি পাতিছে কাটোৱালে তৰোৱাল লৈ ৰেডি মহাৰাজে কৈছে 1 মিনিট বোপায়ো তোৰ অন্তিম ইচ্ছা কিবা আছে যদি ক ল'ৰাটোৱে কৈছে মহাৰাজ মোক আপুনি অন্তিম ইচ্ছা সুধিছে মোৰ বয়স কেৱল মাত্ৰ 7 বছৰ গোটেই জীৱনটো মোৰ সন্মুখত আৰু আপুনি মোক মোৰ ইচ্ছাৰ কথা সুধিছে মোৰ ইচ্ছা জানি আপুনি কি কৰিব আপোনাক লাগে সন্তান আৰু মোৰ মা দেউতাক লাগে ধন তাৰ মাজত মোৰ ইচ্ছাটো ক'ৰ পৰা আহিব বাদ দিয়ক আপুনি কাটিবলৈ আদেশ দিয়ক ক'লে নহয় নহয় সৰু সুৰা কিবা ইচ্ছা আছে যদি ক তোৰ কিবা খাবলৈ মন গৈছে কিবা লাগে সি ক'লে তেতিয়াহ'লে 10 মিনিট সময় দিয়ক মই অকণমান ঈশ্বৰ আৰাধনা কৰিম মহাৰাজে ক'লে ঠিক আছে কৰি লওক লগে লগে বালিত 4টা ঘৰ বনালে বালি ঘৰ প্ৰথম ঘৰটোৰ ওচৰত গৈ কিবা প্ৰাৰ্থনা গাব বিচাৰিছে কিন্তু পৰা নাই হুক হুকাই কান্দিছে ঘৰটো ভাঙি পেলালে দ্বিতীয় ঘৰটোৰ ওচৰত গ'ল তাতো কিবা গাব বিচাৰিছে কিন্তু পৰা নাই খুব কান্দিছে হেতু ভাঙিলে তৃতীয়টো ভাঙিলে চতুৰ্থটো বালি ঘৰৰ ওচৰত যেতিয়া ল'ৰাটো গৈছে আৰু তেতিয়া যেন তাৰ মুখলৈ কিবা এটা ৰূপান্তৰ কিবা এটা পৰিৱৰ্তন আহিছে হাঁহিৰ বিৰিঙনি এটা তাৰ মুখত ই চকু পানী মোহাৰি পেলালে আৰু তাৰ পৰা হাঁহি হাঁহি উঠি আহিল বলিশালত ডিঙি পাতি দিলে আৰু মহাৰাজক ক'লে মহাৰাজ আদেশ কৰক তান্ত্ৰিকজনে ভয় খাই গ'ল ই কিবা যাদু মন্ত্ৰ কৰিলে নেকি 4টা ঘৰ বনাই 3টা ভাঙি দিলে এটা থাকিল ইয়াক ঘাপ মাৰি দিলে মোৰ ডিঙিটো সৰি পৰিব নেকি আকৌ যাৰ যেনেকুৱা ভাৱ ই সুধিছে বোপাই এইবিলাক কি কৰিলা ই একো মতা নাই মহাৰাজে সুধিছে বোপায়ো কি কৰিলা ইয়া ই কৈছে মহাৰাজ এই 4টা মোৰ আশ্ৰয়ৰ স্থান মোৰ শৰণৰ স্থান মানে প্ৰথমটো আছিল মোৰ মা দেউতাৰ আশ্ৰয় মই সৰুৰে পৰা মোৰ জ্ঞান হোৱাৰ পৰা যেতিয়াই সন্মুখত বিপদ দেখো মই দৌৰ মাৰি গৈ মাৰ কোলাত উঠো দেউতাৰ কোলাত উঠো আৰু মা দেউতাৰ কোলা পোৱাৰ লগে লগে মই নিজকে সুৰক্ষিত বুলি ভাবিছিলোঁ পৃথিৱীৰ আটাইতকৈ যদি সুৰক্ষিত স্থান আছে মই ভাবিছিলোঁ মোৰ মা আৰু দেউতাৰ কোলা কণমানি ল'ৰাক জোকাই চাব কেতিয়াবা ল'ৰা ছোৱালীক মাকৰ কোলা পাই যোৱাৰ লগে লগে আপোনাক এনেকৈ দেখুৱাই দিব কিয় এতিয়া মোক কোনো একো কৰিব নোৱাৰে মই মাৰ কোলাত আছোঁ মই দেউতাৰ কোলাত আছোঁ ইমান বিশ্বাস আৰু যি মা দেউতাক মই ইমান বিশ্বাস কৰিছিলোঁ যাৰ কোলাত মই আশ্ৰয় লৈ আছিলোঁ সেই মা দেউতাই কেইটামান টকাৰ কাৰণে আজি মোক ত্যাগ কৰি দিলে বলি সজাই পঠাই দিলে গতিকে এইটো মোৰ কাৰণে আশ্ৰয়টো ভিত্তিহীন দ্বিতীয়টো কাৰ দ্বিতীয়টো মোৰ মিতিৰ কুটুম আৰু গাঁৱৰ মানুহ আমি গাঁও পাতি আছোঁ কিয় চাকৰি সংক্ৰান্তত ভাৰতৰ বিভিন্ন জেগাত মই ঘূৰি ফুৰোঁতে এনেকুৱা গাঁৱৰ খবৰ পাইছোঁ যিখন গাঁৱত কাৰোবাৰ ঘৰত যদি নিজৰ ল'ৰা বা ছোৱালীৰ যদি বিয়া হয় মাক বাপেকে এটা ফুটা কৰি খৰচ কৰিব নালাগে গাঁৱৰ মানুহে কণ্ট্ৰিবিউশ্যন দিয়ে পইচা উঠায় আৰু বিয়া পাতি দিয়ে আপুনি ভাৰতৰ বাহিৰৰ বাদ দিয়ক তেজপুৰৰ ওচৰত বালিপাৰা বুলি এখন গাঁও আছে বালিপাৰা জেগা এটা আছে তাত এখন বড়ো গাঁও আছে এই বড়ো গাঁওখনত এতিয়াও
কাৰোবাৰ ঘৰত যদি কিবা ল'ৰা ছোৱালীৰ বিয়া হয়, গাঁৱৰ মানুহে কণ্ট্ৰিবিউশ্যন দিয়ে, দান বৰঙণি উঠাই বিয়াখন পাতি দিয়ে, মাক বাপেকৰ কোনো টেনশ্যন নাই। আমি গাঁও পাতি আছোঁ, এঘৰত যদি বিপদ হ'লে আমি যদি সহায় কৰিবলৈ আগবাঢ়িয়ে নাহোঁ, তে গাঁও পাতি থকাৰ লাভ কি? কণমানিটোৱে কৈছে, মোক যেতিয়া মানুহবিলাকে জুম বান্ধি চাবলৈ আহিছিল, মই সকলোৰে চকুলে চাইছিলোঁ, মুখলৈ চাইছিলোঁ, কিজানি কোনোবাই কয় নেকি এই বোপাইটোক নিব নালাগে, কিন্তু কোনেও নক'লে। গতিকে এইটো আশ্ৰয় মোৰ কাৰণে ভিত্তিহীন, ভাঙি দিলোঁ। মহাৰাজে ক'লে তৃতীয়টো মোৰ ভাগ্য। ভাগ্য মানে প্ৰাৰব্ধ। আমি ভোগ কৰিবলৈ যিটো লৈ আহোঁ এইটোক প্ৰাৰব্ধ বুলি কয়, তাকে ভাগ্য বুলি কোৱা হয়। আমি 9টা ল'ৰা, 8টাৰ ভাগ্য ভাল, সিহঁত সাৰি গ'ল, আৰু মই আটাইতকৈ সৰু, অথচ মোৰে ভাগ্য বেয়া। গতিকে ভাগ্যক ধিয়াই থাকিও লাভ নাই, সেইটো ভাঙিলোঁ। মহাৰাজে ক'লে, কিন্তু তুমি চতুৰ্থটো আশ্ৰয় তোমাৰ কোন, এইটো তুমি নাভাঙিলা? কণমানিটোৱে কৈছে, মহাৰাজ এইটোৱে মোৰ অন্তিম আৰু চূড়ান্ত আশ্ৰয় আছিল, ভগৱান কৃষ্ণৰ চৰণ। যেতিয়াই মই ভগৱান কৃষ্ণৰ চৰণত সেৱা ল'লোঁ আৰু ক'লোঁ, হে প্ৰভু, দেৰিকে হ'লেও মই তোমাৰ চৰণত আহিলোঁ, মোৰ এই শৰীৰ মই তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, প্ৰভু তোমাৰ যি ইচ্ছা তুমি তেনেকৈ কৰা। ভগৱানে যেন হৃদয়ৰ পৰাই মোক ক'লে, বোপাই কিয় চিন্তা কৰিছোঁ, তইতো শৰীৰ নহয়, তই আত্মা, আৰু আত্মাৰ মৃত্যু নাই। ঘাপ মাৰি দিলে তোৰ শৰীৰটো নষ্ট হ'ব, তোক কাটিব নোৱাৰে। নয়নম চিন্দন্তি শস্ত্ৰাণি নয়নম দহতি পাবক না চৈনম ক্লেদয়ম তপনা শোষয়তি মারুত অচেদ্য অয়ম অদাহ্য অয়ম অক্লেদ্য অসৈচ্য এবচ নিত্য সর্বগত স্থানুর অচল অয়ম সনাতন। গীতা 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰাণি, জুয়ে পুৰিব নোৱাৰে। নৈনম দহতি পাবক, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। অচেদ্য অদাহ্য নিত্য সনাতন। কণমানিটোৱে কৈছে, মহাৰাজ মোক যেন ভগৱানে ক'লে, আৰে বোপাই মইতো তোৰ লগত আছোঁ। যেনেকৈ কাপোৰ ফাটি গ'লে মানুহে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ তোৰ এইটো শৰীৰ নষ্ট হ'লে তই বেলেগ শৰীৰ পাবি। বাসামচি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান সংয়াতি নবানি দেহি। গীতা 2য় অধ্যায় 22 নম্বৰ শ্লোক। হে অৰ্জুন, বস্ত্ৰ ফাটি গ'লে যেনেকৈ নতুন বস্ত্ৰ পৰিধান কৰে, আত্মাই এটা শৰীৰ অযোগ্য হ'লে সেই শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। কণমানিটোৱে কৈছে, মহাৰাজ মোৰ আৰু মনত ভয় নাই, মই বুজি পালোঁ। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে না ত্বম শুচিতুমৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। জন্মিলে মৃত্যুটো নিশ্চিত, যাৰ জন্ম আছে তাৰ মৃত্যু আছে, গতিকে ইয়াক লৈ শোক কৰিবলগীয়া একো কথা নাই। মোক যেন ভগৱানে ক'লে, উঠ, মই আছোঁ দুহাত মেলি তোক ধৰিবৰ কাৰণে, উঠ। কণমানিটোৱে হাঁহি হাঁহি আহি ডিঙি পাতি দিলে, অতি মৰম লগা। মহাৰাজৰ বুকু কঁপি উঠিছে। কাটোৱালজনে তৰোৱাল লৈ পেলাই সাজু হৈছে, মন্ত্ৰ উচ্চাৰিত হৈছে। মহাৰাজৰ হৃদয় কঁপি উঠে। মহাৰাজে সুধিছে তান্ত্ৰিকজনক, ৰ'বা 1 মিনিট, তুমি গেৰেণ্টি দিব পাৰিবানে এই সন্তানটো কাটি দিয়াৰ লগে লগে, বলি দিয়াৰ লগে লগে মোৰ যিটো সন্তান হ'ব ই ল'ৰাই হ'ব? তান্ত্ৰিকে ক'লে, গেৰেণ্টি দিব নোৱাৰিম, ছোৱালীও হ'ব পাৰে। গেৰেণ্টি দিব পাৰিবানে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই এনেকুৱা সংস্কাৰী হ'ব? মাক দেউতাকৰ কেৱল এটা আজ্ঞাত, কেৱল আদেশ পালন কৰিবৰ কাৰণে 7 বছৰ বয়সত নিজৰ শৰীৰ ত্যাগ কৰিবৰ কাৰণে ওলাই আহিছে। তান্ত্ৰিকে ক'লে, গেৰেণ্টি দিব নোৱাৰো। তুমি গেৰেণ্টি দিব পাৰিবানে এই কণমানিটোক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব তাৰ কৃষ্ণত এনেকুৱা আস্থা, এনেকুৱা বিশ্বাস? বোলে মই গেৰেণ্টি দিব নোৱাৰো। মহাৰাজে ক'লে, তেতিয়াহ'লে তোৰ তামঝাম বন্ধ কৰ। তান্ত্ৰিকজনে ক'লে, মহাৰাজ তেতিয়াহ'লে আপুনি আপোনাৰ আশা ত্যাগ কৰক। আপুনি যদি বলি নিদিয়ে আপোনাৰ সন্তান নহয়।
মহাৰাজে ক'লে যে মই আৰু সন্তান নিবিচাৰোঁ। কিয়? যিহেতু এই সন্তানটোক মাক বাপেকে ত্যাগ কৰিলে আৰু ইয়াৰ বিনিময়ত মই যিমান ধন সোণ দিম বুলি কৈছিলোঁ সিমানখিনি ধন সোণ ইতিমধ্যে মই মাক বাপেকলৈ পঠিয়াই দিলোঁ। গতিকে মোক আৰু বেলেগ সন্তান নালাগে, মই এই সন্তানটোকে মোৰ তুলনীয়া পুত্ৰ হিচাপে মই তুলি ল'ম। ইয়েই মোৰ ভৱিষ্যতৰ উত্তৰাধিকাৰী, ইয়েই মোৰ ৰাজ্য শাসন কৰিব। মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যৎ কৃপা তম হং বন্দে পৰমানন্দ মাধৱম। যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে, মুখে ৰাও নাহি যাৰ সিটো কবি হোৱে। হেনয় পৰমানন্দ বদ্ধ মাধৱক, কৃপা কৰা বাপ কৃষ্ণ মই অজ্ঞানক। কৃষ্ণত যদি ভকত হয় ভয় কৰিবলগীয়া একো নাই। শেষ মুহূৰ্তত হ'লেও আপোনাৰ নৌকা শুদ্ধ বাটে লৈ গুচি যাব, অনুকূল বায়ুৰ দৰে আপোনাক পাৰ কৰাই লৈ যাব।